নমস্কাৰ, আপোনালোকলৈকে স্বাগতম জনাইছোঁ অফিচৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকলে খবৰ ভাল। তো যোৱা কেইদিনমান আগতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা কমন এণ্ট্ৰেন্স এক্সাম CWEৰ নটিফিকেশ্যন মুকলি কৰিছিলে। তো এতিয়া শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা যি CWE আছে তাৰ কাৰণে এখন নতুন নটিচ জাৰি কৰিলে। তো সেই নটিচখনৰে চাব নটিচ হয়। তো সেই নটিচখনৰ কাৰেকশ্যন বা অৰিয়েণ্টেড নটিচ বুলি ক'ব পাৰে। তো সেই নটিচখন হয়। তো সেই নটিচখনত কি কি কথা উল্লেখ কৰিছে সেইবিলাক আলোচনা কৰি ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। বাকী যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছিলে ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে ইয়াৰে যিখন আপডেটেড নটিচ আছে বা নতুন নটিচ আছে সেইখন আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো এই পষ্টটোৰ লিংক কমেণ্ট বক্স আৰু ডিছক্ৰিপশ্যনত দিয়া আছে। তো ডাউনলোড নটিচ বুলি তেনেকৈ তো তাত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো সকলোবিলাক ডিটেইলছ আপোনালোকে ইয়াতে পাই যাব। তো আগৰ নটিচখনৰ ডিটেইলছৰ বাকী যিখন এতিয়া নতুনকৈ দিছে তো সেই নটিচখন আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰি কুইক লিংক ছেকশ্যনত গ'লে ডাউনলোড কৰিব পাৰিব। তো এইখন চাবলৈ পাইছে কৰিগেণ্ডাম নটিচ। তো ডাউনলোড অপশ্যনটো আছে, ইয়াতে ডাউনলোড অপশ্যনত ক্লিক কৰিব লাগিব। তো আমি অফিচিয়েল ৱেবছাইটৰ পৰা চাই লওঁ। অফিচিয়েল ৱেবছাইটৰ লিংকো দিয়া আছে। তো অফিচিয়েল ৱেবছাইটত অহাৰ পিছত ইয়াতে 3 ডট অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে এণ্ট্ৰেন্স এক্সামত ক্লিক কৰাৰ পিছত আপোনালোকে নটিচখন দেখিবলৈ পাইছে। তো কৰিগেণ্ডাম এডুকেশ্যন নটিচ কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন CWE 2026 ইয়াতে ডাউনলোড অপশ্যনত ক্লিক কৰিব লাগিব। নেক্সট ডাউনলোড কৰাৰ পিছত ইয়াতে এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো আপোনালোকে চাবলৈ পাইছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। তাৰপিছত ইয়াতে ডিটেইলছবিলাক দিয়া আছে আৰু ডেট নটিচখনৰ ডেট 13 মাৰ্চ 2026। তো কৰিগেণ্ডাম এডুকেশ্যন নটিচ কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন তো যিটো SSUHSৰ CWE আছে তাৰ কাৰণে হয়। তো ইন কণ্টিনিউৱেশ্যন অফ CWE 2026 এডুকেশ্যন নটিচ। তো যিখন আগৰ নটিচ আছিলে নটিচখনৰ নাম্বাৰবিলাক দিয়া আছে। তো যিটো কণ্ট্ৰল অফ এক্সামিনেশ্যনে জাৰি কৰিছিলে। তো আগৰ নটিচখনত আপোনালোকে চালে তাত চিগনেচাৰটো কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ আছে। বাকী সকলোবিলাক নটিচখনত ঠিকে আছে, কিন্তু যিটো এলাইট এণ্ড হেল্থ কেয়াৰ কোৰ্চ আছে মানে BSc মেডিকেল টেকন'লজি। তো আমি যোৱাকালিও তাৰে এটা ভিডিঅ' দিছিলোঁ। তো BSc মেডিকেল টেকন'লজিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটোৰ অকণমান চেঞ্জ কৰি দিছে। কিন্তু বাকী নটিচখনত থকা BSc নাৰ্ছিং ফাৰ্মাচী সকলোবিলাকৰ বা বাকী পইণ্টবিলাক সকলোবিলাক ছেম টু ছেম আছে। কেৱল যিটো এলাইট এণ্ড হেল্থ ছায়েন্স মানে BSc মেডিকেল টেকন'লজি তাত যিটো এলিজিবিলিটি আছে সেইটো চেঞ্জ কৰি দিছে। কি চেঞ্জ কৰিছে? 1 নম্বৰ, দ্য মিনিমাম কোৱালিফিকেশ্যন ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ইন হাই ছেকেণ্ডাৰী ছায়েন্স 10+2 ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এণ্ড উইথ ইংলিছ এজ ওৱান অফ দ্য ছাবজেক্ট। তো PCB লাগিব, লগতে আপোনালোকৰ ইংলিছখন এটা ছাবজেক্ট হিচাপে থাকিব লাগিব। তাত আপোনালোকৰ 50% লাগিব। তো আপোনালোকে আগৰ নটিচখন চালে তাত 45% দিয়া আছিলে, কিন্তু এতিয়া নতুন যিখন নটিচ আছে সেই নটিচখনত আপডেট কৰি 50% কৰি দিছে। 50% কৰি দিছে, 50% আপোনালোকৰ 50% যদি জেনেৰেল কেটেগৰীৰ পৰা হয় আৰু 50% PCBত থাকে তেনেহ'লে ইয়াতে এলিজিবল হ'ব। তো লাষ্ট নটিচখনৰ মতে 45 আছিলে, এতিয়া 50, জাষ্ট এইটো চেঞ্জ কৰি দিছে। বাকী এইটো জেনেৰেল আৰু AWSৰ কাৰণে কৰি দিছে 50%, বাকী OBC NCL SC ST এইবিলাকৰ কাৰণে 40% আৰু উইথাউট গ্ৰেছ মাৰ্কটো মেনশ্যন কৰি দিছে। তো আপোনালোকৰ যদি জেনেৰেল আৰু AWSৰ পৰা হয় তেতিয়াহ'লে 50% লাগিব আৰু বাকীবিলাকৰ পৰা হ'লে 40% লাগিব। আৰু এটা আপোনালোক কথা কৈ দিওঁ, OBCৰ NCL চাৰ্টিফিকেটখন লাগিব। ছাপ'জ আপোনালোকৰ এডমিশ্যনৰ টাইমলৈকে NCL চাৰ্টিফিকেটখন নহ'ল, তেতিয়াহ'লে আপোনালোকক জেনেৰেলটো ধৰা হ'ব, কাৰণ OBCখনৰ NCLখন আজিকালি কম্পালচৰি। আপোনালোকৰ BSc নাৰ্ছিং, B.Pharm পেৰামেডিকেল, GNM ANM কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ই-বুক আৰু মক টেষ্ট চিৰিজ। GNM, BSc নাৰ্ছিং, B.Pharমৰ ছেম ই-বুক আৰু মক টেষ্ট চিৰিজ হয়, আৰু GNM আৰু ANMৰ কাৰণে ছেম হয়। তো ইয়াতে 5000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো এই ই-বুক এণ্ড মক টেষ্ট চিৰিজ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো এই ই-বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। তো এই ই-বুক আৰু মক টেষ্ট চিৰিজ আপোনালোকে আমাৰ ৱেবছাইট হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে বা ডিছপ্লেত দিয়া আছে, আৰু ৱেবছাইটৰ লিংক কমেণ্ট বক্সত দিয়া আছে, তাৰে পৰা আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব। যিখন নটিচ আছে নটিচখনৰ বাকীবিলাক পইণ্ট, দ্য ৰিমেইনিং পাৰ্ট অফ দ্য এলিজিবল ক্ৰাইটেৰিয়া শ্বেল ৰিমেইন আনচেঞ্জ। তো নটিচখনৰ বাকীকেইটা পইণ্ট কোনো ধৰণৰ চেঞ্জ হোৱা নাই, জাষ্ট চেঞ্জ হৈছে এলিজিবিলিটি।
তো মিনিমাম এজ 17 বছৰ এইখিনিয়ে থাকিব লাগিব, কিন্তু জাষ্ট আপোনালোকৰ পাৰ্চেণ্টটো চেঞ্জ কৰি দিছে। বাকী এই নটিচখন জাৰি কৰিছে কন্ট্ৰলাৰ অফ এক্সামিনেশ্যন SSUHS। তো ক'ত নটিচখন জাৰি কৰিছে সকলোবিলাক ইয়াতে মেনশ্যন আছে। এই ভিডিঅ'টোত এইখিনিয়ে আৰু আপোনালোকে কিবা সুধিব লাগে থাকিলে সুধিব পাৰিব। নেক্সট ভিডিঅ' কি টপিকৰ ওপৰত লাগে বা ইয়াতে স্পেচিফিক কোৰ্চ লাইক লেবৰেটৰী, ICU, OT, BPT এইবিলাকৰ ওপৰত এক্সট্ৰা ভিডিঅ' বনাব লাগে যদি আপোনালোকে জনাব পাৰে। বাকী আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে আহিছিলে ছাবস্ক্ৰাইব কৰি থকা বেলআইকনটো অন কৰি থৈ দিব। লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ যাব। লগতে আপোনালোকে ইণ্টাৰেষ্ট হ'লে আমাৰ ই বুকৰ মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। বাকী এই ভিডিঅ'ত এইখিনিয়ে। থেংক ইউ।